মা দেউতা মোক তোমালোকে বেয়া নাপাবা মোৰ কি হৈ গ'ল মই নিজে নাজানো কিয় এনেকুৱা কৰিবলগীয়া হ'ল গমেই নাপালো কি হ'ল তোমালোকে চিন্তা নকৰিবা মই এদিন নহয় এদিন তোমালোকৰ ওচৰলৈ উভতি আহিম যোনদিনা আহিম খালী হাতে তোমালোকৰ ওচৰলৈ উভতি নাহোঁ মই অকলে অহা নাই আমি চাৰিটা আহিছোঁ একেবাৰে চিন্তা নকৰিবা ভালকৈ থাকিবা এয়া এগৰাকী নিৰ্দিষ্ট ছাত্ৰীৰ নিৰুদ্দেশ হোৱাৰ পূৰ্বে লিখি থৈ যোৱা চিঠি চিঠিখনক লৈ সৃষ্টি হৈছে চাঞ্চল্য ঘটনা যোৰহাটৰ একেলগে নিৰুদ্দেশ 4 স্কুলীয়া শিক্ষাৰ্থী তাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ খবৰ অনুসৰি পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পুলিবৰৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ দুগৰাকী ছাত্ৰী বিদ্যালয়ৰ পোছাকত এক বিশেষ টোকা লিখি অন্তৰ্ধান 2 ছাত্ৰী নাম উল্লেখ নকৰাকৈ টোকাত লিখি গৈছে দুজন ছাত্ৰৰ নাম নিৰ্দিষ্ট ছাত্ৰী দুগৰাকী 10ম আৰু 7ম শ্ৰেণী অধ্যয়নৰত ঘটনা সন্দৰ্ভত ছাত্ৰী দুগৰাকী পৰিয়ালৰ এজাহাৰ দাখিল ঘটনাটো কালি শনিবাৰে ৰাতিপুৱা 8:30ত ছোৱালীজনী ইউনিফৰ্ম ড্ৰেছতে আহিছে ইয়াৰ মানে হেজাৰীগাঁও ছোৱালীজনীয়ে ফোন কৰিলে আমাৰ ছোৱালীলৈ তাৰপাছতে দেউতাকে যেনিবা তিনিআলি উঠাই গ'ল সি এপেখনত গৈছেও মানে আৰু ল'ৰা ছোৱালী আছে স্কুলীয়া ল'ৰা ছোৱালী লগত গৈছে বুলি বাপেকে মানে ইয়াত তিনিআলিত হৈ গ'ল উঠাই পেলাই থৈ গ'লত তাৰপিছতে মানে স্কুলৰ পৰা হেৰিয়লৈ তাৰকাগৃহ দেখাবলৈ নিম বুলি কৈছিলে পোৱা দেখি মই ভাবিলোঁ স্কুলৰ পৰা পোৱাহি নাইকিয়া তাৰকাগৃহ দেখাবলৈ নিছে বুলি ভাবিলোঁ মোৰ ল'ৰাটো কালিৰ পৰা নিৰ্দেশ হৈ আছে মানে বাইদেৱে গৈছিলে মই বোলো এনেকৈ মোৰ ল'ৰাটো এনেকৈ হেৰাইছে ল'ৰাটো তাৰ এতিয়া আপোনাৰ 16 বছৰ হৈ গৈছে কি পঢ়ি আছে নেকি এইবাৰ মেট্ৰিক পাছ কৰিছে ভাওনা প্ৰগ্ৰেম আছিলে তাৰ এতিয়া য'ত অখণ্ড ভাগৱত হৈ আছে তাত এতিয়া আপোনাৰ ভাওনা আছিলে সেই তালৈ আহিছোঁ বুলি কৈছিলে কিন্তু এই ঘটনাই সৃষ্টি কৰিছে বহু প্ৰশ্নৰ কি কাৰণত প্ৰকৃততে এনেদৰে 4গৰাকী ছাত্ৰ ছাত্ৰী অন্তৰ্ধান হ'ল কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাৰ বলি হৈ এনে কাম কৰিবলৈ বাধ্য হৈছে নেকি ছাত্ৰী দুগৰাকী ইতিমধ্যে ছাত্ৰীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া তদন্তত পোহৰলৈ আহিব প্ৰকৃত সত্য যোৰহাটৰ পৰা বসন্ত দত্তৰ সহযোগত নিউজ এক্স ৰিপৰ্ট আছাম টাইমছ